নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। মোৰ ল'ৰাটোৰ ভিডিঅ'। মোৰ ল'ৰাটো 7 মাহত সোমাইছে। মই তাৰ কাৰণে আজিৰ পৰা অলপ লুঠুৰি খুৱাম, কিন্তু লুঠুৰিখিনি কেনেকৈ বনাই আজি মই আপোনালোকক দেখুৱাব। আহকচোন চাওঁ কেনেকৈ বনাওঁ। মই ৰাতিয়ে অকণমান চাউল ভিজাই থৈছোঁ, যোৱা ৰাতিয়ে অকণমান চাউল ভিজাই থৈছোঁ, উহোৱা চাউল। সেইখিনি মই এতিয়া পটাত পিচি ল'ম। এয়া মই মিহিকৈ চাউলখিনি পিচি ল'ব লাগিব। পিচি লৈ পেলাই এতিয়া এনেকৈ আপোনালোকে চাউলৰ গুড়িখিনি মিহিকৈ পিচি ল'ব। এয়া চাওকচোন, মিহিকৈ পিচি লৈছোঁ, মিহি হৈ গৈছে। বেবী হজম কৰিব পৰাকৈ, বেবীয়ে যাতে হজম কৰিব পাৰে। আৰু তাৰ পৰা এতিয়া মই বাতিত উলিয়াই লৈছোঁ গুড়াখিনি। আৰু এতিয়া চেকনিৰে চেকি লৈছোঁ এটা চচ এটাত, আৰু এইখিনি যাতে গুড়াখিনি তলত থকা গুড়াখিনি ৰৈ যায়। আৰু এটা চচত মই এতিয়া অকণমান গৰম পানী উতলাই লৈছোঁ, যাতে তাৰ মই বাতি চামুচখিনি ধুনীয়াকৈ ধুই পেলাব পাৰোঁ। আৰু এইটো মই চচত এতিয়া গুড়াখিনি লৰাই থাকি আছোঁ। আৰু এতিয়া মই মিচিৰি, তাক মই অলপমান, এইটো মিচিৰি হয়, মই মিচিৰি তাতে মিক্স কৰি দিম। এয়া অকণমান মিচিৰি মই তাত মিক্স কৰি দিছোঁ, যাতে সি খাই সোৱাদ পায়। সোৱাদ অনুযায়ী দিলে হ'ল মিচিৰি। এতিয়া গৰম পানীৰে মই বাতিকেইটা ধুই লৈছোঁ অকণমান সময়। এতিয়া তাক বস্তুখিনি ৰেডি হ'ল, মই তাক খুৱাম। এয়া মই তাক খুৱাব লৈছোঁ চাউলৰ গুড়িটো। আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই আপোনালোকে সকলোৱে ভাল পাব। মই আগলৈ যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। মই আৰু আগলৈ মোৰ বেবীটোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তাৰ ডে টু ডে লাইফৰ বিষয়ে, কি খুৱাওঁ, কি পিন্ধাওঁ, কি কৰোঁ, গোটেইখিনি দেখুৱাম।